হে শ্রী হরি, তোমার অপার মহিমা। কতদিন কত রাত্রি তোমার নামকে হার করি হরি হরি বলি তোমাকে বিচারি ফুরিছু, তথাপিও তোমার দর্শন পোৱা নাই। অবশ্যে তোমার লীলা এই ক্ষুদ্র প্রাণীয়ে কি বুঝিম প্রভু। বাৰু যিয়েই নহওক, চিরদিন মই তোমার নামৰ তপস্যাতে ব্রতী হৈ থাকিম প্রভু। সাবধানে ৰম্ভা, তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। শক্তিবোৰ ধ্যান ভংগ কৰি প্ৰেমাসক্ত কৰিবৰ বাবে তেওঁৰ অন্তৰত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধৰা। মুখত মৃদু হাঁহি আৰু অন্তৰত গভীৰ প্ৰেম দেখাই শোকক কামাতুৰা কৰি ব্ৰহ্মচাৰ্য নষ্ট কৰি যুৱৰাজ কলিৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব। যাওঁ, আগবাঢ়ি যা ৰম্ভা, আগবাঢ়ি যা ৰম্ভা, আগবাঢ়ি যা। অকস্মাৎ গহীন অৰণ্যৰ মাজত কাৰ আৰ্তনাদ। ৰক্ষা কৰা, দুষ্টৰ হাতৰ পৰা মোক ৰক্ষা কৰা, ৰক্ষা কৰা। এই গহীন অৰণ্যৰ মাজত অবলাৰ ওপৰত কোনে কৰে অত্যাচাৰ। যিয়েই নহওক, বিপদত আত্মজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। ভয় নাই দেৱী, ভয় নাই, মই আছো তোমাৰ সহায়। ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। পৰিমৰ মোক ৰক্ষা কৰা, পৰিমৰ দুষ্টৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
ভয় নকৰিবা দেৱী আমাৰ বৰ্তমানত তোমাক কোনেও একো কৰিব নোৱাৰে পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি মুনিবৰ মই বনৰ সৌন্দৰ্য উপভোগ কৰি ঘূৰি ফুৰা এগৰাকী বনদেৱী উত্তৰ দিশৰ উত্তৰ দিশৰ সৰোবৰৰ পাৰতেই আমাৰ বাসস্থান তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান মুনিবৰ দেৱী মই বনৰ মাজত ঘূৰি ফুৰোতে কোনোবাই কি দুষ্টই মোক হৰণ কৰিব খুজিছিল মুনিবৰ দেৱী আপোনাৰ মাথনি হয়তো সি পলায়ন কৰিলে আপোনাৰ মাথনি সি পলায়ন কৰিলে এই নিবিড় অৰণ্যৰ মাজতো দুষ্ট হবৰ পাশবিক অত্যাচাৰ তুমি কোনো চিন্তা নকৰিবা দেৱী মুনিবৰ মই তোমাক আশ্ৰয় দিম কিন্তু মুনিবৰ দেৱী সহজ সৰল আৰু শান্ত প্ৰকৃতিৰ আপুনিনো কোন মোক পৰিচয় দিবনে মহামুনি ব্যাঘ্ৰ নন্দন মই নাম মোৰ সুখ এই নিবিড় অৰণ্যৰ কোলাত প্ৰভু শ্ৰীহৰিক বিচাৰি ধ্যানস্থ হোৱাই মোৰ প্ৰধান কৰ্তব্য আপুনি তেন্তে সুখদেৱ হয় মুনিবৰ দেৱী শুনিবলৈ পাইছো আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে দেৱী ভগৱানৰ অপাৰ কৰোণাত মোৰ গৰ্ভতে আছে ভাগৱত শাস্ত্ৰ ধন্য মোৰ জীৱন যাক মই অতদিনে মোৰ হৃদয়ত স্থাপন কৰি আহিছিলো আজি সেই দেৱতাৰ চৰণ দৰ্শন কৰিবলৈ পাই সঁচাকৈ নিজকে ধন্য মানিছো সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা এই অভাগীক চিৰদাসী ৰূপে স্থান দিয়ক আপোনাৰ ৰাতুল পদত এয়া তুমি ঠিক কৰিছা দেৱী এই কৰ্ম নহয় উচিত যোৱা তুমি অলপ জিৰণি লোৱাগৈ নহয় দে মন প্ৰাণ সকলোবোৰ সমৰ্পণ কৰিলো আপোনাৰ ব্যাঘাত এতিয়া আপুনি যদি মোৰ মনৰ কামনা পূৰ্ণ নকৰে তেন্তে পুৰুষত্ব জীৱন আপোনাৰ বৃথা হ'ব মুনিৰাজ মায়া মোহে আবদ্ধ এই মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে তেওঁৰহে জীৱন বৃথা তুমি জানানে দেৱী কামনাত প্ৰফুল্লিত হৈ মনুষ্যই নিজৰ যৌৱন ধন সম্পত্তি সকলো শেষ কৰে শেষত নিজৰ পাৰ্থিৱ শৰীৰ নাশৰো কাৰণ হৈ পৰে কিন্তু মানৱে তাকে বুজিব নোৱাৰি নিজকে নৰকুণ্ডলৈ আগবঢ়াই দিয়ে মুনিবৰ দিব্য বস্ত্ৰ অলংকাৰে শোভিত নাৰীৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই সেই পুৰুষেই স্বৰ্গ লাভ কৰিলেও পুণ্য শেষ হলে ধূমকেতুৰ দৰে খহিৰি পৰিব লাগে আৰু আপুনি জানেনে দে ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলে সৌনক আদি মহা তেজস্বী সকলেও সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰি জীৱ মুক্ত হৈছে সেই সকলেও
কামিনীৰ কামকুণ্ড উপভোগ কৰিছে মণিৰাজ। তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহত বস্ত্ৰ আভূষণ পৰিধান কৰি তুমি অতিকে সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰুদ্ধ কৰিব বিচাৰিছা। মণিবৰ ইয়াতকৈ আৰু মহাপাপ আছেনে? মণিবৰ সেইবোৰ চিৰপূজ্য আৰাধ্য দেৱতা বাঘ চতুৰালী বিসৰ্জনদি মোক চিৰদাসী হিচাপে গ্ৰহণ কৰ। তোৰ ৰমণী, তোমাৰ এই ৰূপ যৌৱনে এই চিৰ ব্ৰহ্মচাৰী হুকক ভুল নিয়াব নোৱাৰা। মুনিবৰ কামা তোৰা কামিনীৰ কামনা পূৰণ দেখি পুৰুষ অসমৰ্থ। সেই পুৰুষৰ জীৱন বৃথা মণিৰাজ। তোৰ ৰমণী, মণিৰাজ মোক প্ৰেম ৰাগ ডাক্তি মোক প্ৰেম ৰস প্ৰদান কৰি কৃতাৰ্থ কৰ। তোৰ ৰমণী, মণিবৰ মোক চিৰদাসী হিচাপে গ্ৰহণ কৰক। মোক চিৰদাসী হিচাপে গ্ৰহণ কৰক দেৱ। মোক চিৰদাসী হিচাপে গ্ৰহণ কৰক। তোৰ ৰমণী, মোক চিৰদাসী হিচাপে গ্ৰহণ কৰক। তোৰ ৰমণী, বুজিলো তুমি কোনো বন্দী হ'ব নোৱাৰা। ৰব, এতিয়াই মই ধ্যানৰ বলেৰে তোমাৰ সত্য পৰিচয় জানি লওঁ। মণিবৰ কলংকিত অপেশ্বৰী, তুমি যি উদ্দেশ্য লৈ মোৰ কাষ চাপিছা সেয়া কদাপি নহ'ব সফল। আৰু পুনৰবাৰ যদি তুমি এই অসৎ অভিপ্ৰায় লৈ মোৰ কাষ চাপিব চেষ্টা কৰা অপগ্ৰস্ত হবা তুমি চিৰদিনলৈ। তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কলুষিত হ'ল। মই এই আশ্ৰম এতিয়াই ত্যাগ কৰোঁ। জয় শ্ৰী হৰি। সঁচাকৈ সুখদেৱ আশ্ৰম এৰি গুচি গ'ল। যাৰ নৃত্যই ইন্দ্ৰকে আদি কৰি ৩৩ কোটি দেৱতা নাগ নৰ যক্ষ ৰক্ষ সকলোকে মোহিত কৰিব পাৰে। যাৰ স্পৰ্শেৰে সকলোৱে নিজৰ কৰ্তব্যক পাহৰি পেলাই সেই ৰম্ভা আজি পৰাজিত সুখদেৱৰ আগত। ধন্য সুখদেৱ, সঁচাকৈ ধন্য তুমি। ধন্য তোমাৰ ব্ৰহ্মচাৰ্য ব্ৰত। কিন্তু ৰম্ভাময় এবাৰ নোৱাৰিলো যদিও বাৰে চেষ্টা কৰি হ'লেও যুৱৰাজ কলিৰ কৰ্তব্য পূৰণ কৰিবই লাগিব। বৰ্তমান যাওঁ, আগন্তুক কৰ্তব্যত মই অগ্ৰসৰ